সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আজিৰে পৰা দুদিনীয়া সৰ্বাত্মক অসহযোগ অসমৰ ৩২খন জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ লগতে বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ প্ৰশাসনিক কাম-কাজ স্তব্ধ হৈ পৰিছে। আৰু এই সন্দৰ্ভত অধিক খবৰ আমাক দিব আমাৰ সাংবাদিক হেমন্ত শইকীয়াই। আজি আৰু কালিলৈ দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা এই প্ৰশাসন কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক অসহযোগৰ তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু ইয়াৰ পাছত শান্তনুৱে দেখুৱাইছে মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথৰ যি উপায়ুক্ত কাৰ্যালয় সেই উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত। ৰাজ্যৰ বিভিন্ন জিলা উপায়ুক্ত কাৰ্যালয়ৰ দৰেই বিশ্বনাথৰ এই উপায়ুক্ত কাৰ্যালয়তো আজি সৰ্বাত্মক যি অসহযোগ কাৰ্যসূচীৰ ফলত স্তব্ধ হৈ পৰিছে জিলা প্ৰশাসনৰ সকলো কাম-কাজ আৰু শান্তনুৱে দেখুৱাইছে যে জিলা এই উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এইদৰে কৰ্মচাৰীসকলে তেওঁলোকে অৱস্থান গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ বিভিন্ন দাবী আছে। সেই দাবীসমূহক প্ৰতি চৰকাৰে বৰ্তমানলৈকে কোনো ধৰণৰ গুৰুত্ব অৰ্পণ কৰা নাই, যাৰ কাৰণে তেওঁলোকে ক্ষুব্ধ হৈ পৰিছে আৰু তেওঁলোকে সৰ্বাত্মক অসহযোগৰ দৰে দুদিনীয়া তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এয়া হৈছে বিশ্বনাথৰ পৰিৱেশ, বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰিৱেশ। মই ইয়াত জিলা প্ৰশাসন যি কৰ্মচাৰী সন্থাৰ সম্পাদক আছে বিশ্বনাথৰ, মই তেওঁৰ পৰা জানিব বিচাৰিম যে দেখা গৈছে আপোনালোকে সম্পূৰ্ণ অসহযোগ কৰিছে আজি আৰু কালিলৈ দুদিনীয়া কাৰ্যসূচী স্তব্ধ হৈ পৰিছে সমগ্ৰ অসমৰ জিলা উপায়ুক্ত কাৰ্যালয়সমূহ। কি দাবী আছে আপোনাৰ? আমাৰ মুখ্য দাবী কেইবাটাও আছে। তাৰ ভিতৰত অন্যতম দাবী হ'ল যে আমাৰ শিক্ষাগত অৰ্হতাৰ ওপৰত আমাৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলক মানে গ্ৰেজুৱেট স্কেল দিব লাগে। তাৰপিছত উপায়ুক্ত কাৰ্যালয়ত অধীক্ষক আৰু মুখ্য গাণনিক আৰু মুখ্য সহায়ক পদ সৃষ্টি কৰিব লাগে, যিহেতু এই পদসমূহ নথকাত আমাৰ কাৰ্যালয়সমূহ চলাবলৈ অসুবিধা হৈছে। আৰু জাৰিকাৰ আৰু পিয়নৰ পদসমূহ শিক্ষাগত অৰ্হতাৰ ভিত্তিত মানে উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক পদলৈ দিব লাগে। আৰু নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি বাহাল ৰাখিব লাগে। নকল নবিছসকলৰ চাকৰি সেৱাবিধিত প্ৰস্তুত কৰিব লাগে। মুখ্য জাৰিকাৰক আৰু মুখ্য পিয়ন পদ সৃষ্টি কৰিব লাগে। আৰু নতুনকৈ সৃষ্টি কৰা জিলা আৰু মহাধিপতি কাৰ্যালয়ত পদসমূহ অতি শীঘ্ৰে পূৰণ কৰিব লাগে। এইখিনি আমাৰ মুখ্য দাবী। ইয়াৰ উপৰিও আৰু কিছুমান দাবী আছে। চৰকাৰে যদি এই দাবীসমূহ অতি শীঘ্ৰে পূৰণ নকৰে আমি ইয়াৰ পিছত আৰু পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিম। বিশেষকৈ মানে আজি ধন্যবাদ জনাইছোঁ।